সকলোকে এই অঞ্চলটোক আপোনালোকে ৰক্ষা কৰক, উঠি অহা প্ৰজন্মটোক ৰক্ষা কৰক, প্ৰতিজন অভিভাৱক সচেতন হওক। যদি ডাক্সৰ লগত জড়িত যেনেকুৱা কোনো ব্যক্তি আছে, তেনেকুৱা কোনো ল'ৰা আছে, তেওঁলোকক দেখাই দিয়ক, গাঁওৰক্ষী বাহিনীক দেখাই দিয়ক, গাঁওবুঢ়াক খবৰ দিয়ক, ওচৰৰ পুলিচ থানাত খবৰ দিয়ক। কোনেও ডাক্সৰ লগত জড়িত ব্যক্তিক আশ্ৰয় নিদিব। আমাৰ উঠি অহা প্ৰজন্মটো একেবাৰে ধ্বংস হৈ যাব। তেওঁলোকক ৰিশেপ কৰি উপযুক্তভাৱে ৰিহেবিলিটেশ্যন কৰি তেওঁলোকক আকৌ সঠিক ৰাস্তাত ঘূৰাই আনিবৰ কাৰণে আমি কাম কৰিব লাগিব। আমি আহ্বান জনাইছোঁ গাঁওৰক্ষী বাহিনী, স্থানীয় পুলিচ প্ৰশাসন যে আপোনালোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰক, উচিত শাস্তি দিয়ক আৰু ৰিকেপ কৰাৰ কোনো ব্যৱস্থা কৰক। ইয়াত বিভিন্ন ঠাইৰ পৰা ডাক বেপাৰী আহে, অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত অহা গ্ৰেপ্তাৰ হোৱা দেখিছোঁ। গতিকে এইখিনি স্থানীয় লোকৰ আশ্ৰয় নহ'লে, স্থানীয় যদি লোকসকলে তেওঁলোকক সুযোগ নিদিয়ে, ইয়াত যদি কেইটকামান পইচাৰ কাৰণে আমাৰ প্ৰজন্মটোক যে ধ্বংস কৰিব বিচাৰিছে, তাৰ কাৰণে স্থানীয় ৰাইজ সজাগ হ'ব লাগিব। আৰু এই আজিৰে সমদলৰ পিছতো যদি আমি এই অঞ্চলত এনেকুৱা ঘটনা দেখোঁ, ইয়াত ব্যাপক আন্দোলন লোৱা হ'ব। মুঠতে ডাক্সৰ লগত জড়িতসকলক ইয়াৰ পৰা সম্পূৰ্ণৰূপে নিষেধ কৰিব। এয়াই আমাৰ বেআইনী কাম চলি আছে, গতিকে আমি চবেই অৱগত। গতিকে আজিও আমাৰ লগত সিহঁতে অলপ সহযোগিতা কৰিছে, চূড়ান্ত হিচাপে আছে আমাৰ লগত এতিয়াও। গতিকে আমি গড়মাৰা আৰক্ষী বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত ইমান কষ্ট কৰাৰ কাৰণে। গতিকে আমি আজি মহিলা গোটেইখিনি ওলাই আহিছোঁ। ইমান দিন আমি ভটকে ওলোৱা নাই, এতিয়া দেখিছোঁ আমাৰ প্ৰজন্মবিলাক বৰবাদ হৈ গ'ল। গতিকে মোৰ গাঁৱত অকল ডাক্সৰ কাম, খোৱা বেচা কিনা আৰু আপোনাৰ যোৱা এইবিলাক বেছি চলি আছে। কিন্তু আমি যদিও আমি ক'বলৈ যাওঁ, কিন্তু আমাক পুলিচবিলাকে ধৰি পেলাই আকৌ 3 মাহ পিছত জামিন দি দিয়ে, আকৌ আহি